নমস্কাৰ। গোৱালপাৰা জিলাৰ কৃষ্ণাস্থিত হাবৰাঘাট মহাবিদ্যালয় খেলপথাৰ প্ৰাংগণৰ পৰা মই সাংবাদিক পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত উচ্ছেদ অভিযানৰ আপডেট খবৰ। তো চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। মোৰ পিছফালে আপোনালোকে দেখি আছে এয়া হাবৰাঘাট মহাবিদ্যালয় খেলপথাৰ প্ৰাংগণ, আৰু এই খেলপথাৰ প্ৰাংগণতে এনেদৰে 50ৰো অধিক জেচিবি মজুত কৰি ৰখা হৈছে। এই জেচিবি সমূহৰ সহায়তে অহা কাইলৈ উচ্ছেদ অভিযান চলোৱা হ'ব গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ অধীনস্থ বিদ্যাপাৰা গাঁওখনত। এই উচ্ছেদ অভিযান আজি চলোৱাৰ কথা আছিল, কিন্তু আজি শুক্ৰবাৰ আৰু যেহেতু জুম্মাৰ নমাজ, সেই দৃষ্টিকোণৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱাকালি এক সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰিছিল যে জুম্মাৰ নামাজৰ হেতুকে যিহেতু এক ধৰ্মীয় অনুভূতি জড়িত হৈ আছে, সেই হেতুকে তেওঁ এই যি উচ্ছেদ অভিযান আজিৰ পৰা হোৱাৰ কথা আছিল সেইটো স্থগিত ৰাখি অহা কাইলৈৰ পৰা সেই উচ্ছেদ অভিযানটো চলাব। আৰু এক বৃহৎ এলেকা 100 হেক্টৰৰো অধিক ভূমিত এই উচ্ছেদ অভিযান চলোৱা হ'ব, যাৰ বাবে সাজু কৰি ৰখা হৈছে এই জেচিবিসমূহ। তো আপডেট মই খবৰ দি আছোঁ আপোনালোকক, চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো পাৰে যদি আপোনালোকৰ অসুবিধা যদি নহয় ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। তো স্ক্ৰীণত আপোনালোকে দেখি আছে এয়া হাবৰাঘাট মহাবিদ্যালয়, কৃষ্ণাইৰ যি হাবৰাঘাট মহাবিদ্যালয় আছে সেই মহাবিদ্যালয় প্ৰাংগণৰ, আৰু এনেদৰে সাজু কৰি ৰখা হৈছে 50ৰো অধিকখন জেচিবি মোতায়েন কৰা হৈছে বৃহৎ আৰক্ষী বাহিনীৰ দল। আৰু এই জেচিবিৰ সহায়ত তথা যি উচ্ছেদ অভিযান, সেই উচ্ছেদ অভিযান যাতে সফলভাৱে তেওঁলোকে ৰূপায়ণ কৰিব পাৰে প্ৰশাসনৰ তৰফৰ পৰা, তাৰ বাবে বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। 50ৰো অধিক জেচিবি মোতায়েন কৰা হৈছে, মজুত কৰি ৰখা হৈছে, আৰু সেইসমূহৰ জৰিয়তে অহা কাইলৈ ৰাতিপুৱাৰ ভাগৰ পৰা যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযান চলোৱা হ'ব। তো গোৱালপাৰা জিলাৰ যি কৃষ্ণা আৰক্ষী থানাৰ অন্তৰ্গত তথা পাইকান সংৰক্ষিত বনাঞ্চল আছে, সেই বনাঞ্চলৰ যি বিদ্যাপাৰা গাঁও, বেতবাৰী গাঁও আছে, সেই বিদ্যাপাৰা আৰু বেতবাৰী গাঁৱত এই যি বৃহৎ অভিযান উচ্ছেদ অভিযান, এই উচ্ছেদ অভিযানটো চলিবলৈ গৈ আছে। ইতিমধ্যে জাননী প্ৰেৰণ কৰা হৈছে। জাননী প্ৰেৰণ কৰাৰ পিছতে কিন্তু একাংশ পৰিয়ালে তেওঁলোকৰ যি দোকান সমাৰ তাত বান্ধিছিল বা বাসগৃহ বান্ধিছিল, সেই বাসগৃহসমূহ টিন পাত খুলি তেওঁলোকে লৈ গৈছে। ইয়াৰ লগে লগে তেওঁলোকৰ বাসগৃহসমূহ যি আচবাব আছিলে, সামগ্ৰী আছিল, সেই সামগ্ৰীসমূহ লৈ যোৱা পৰিলক্ষিত হৈছে। দোকানসমূহৰ যি সামগ্ৰী, সেই সামগ্ৰীসমূহ এনেদৰে খুলি তেওঁলোকে লৈ গৈছে, খালী কৰি আছে। আৰু দেখি আছে আপোনালোকে ই ৰিক্সাৰ সহায়ত তেওঁলোকৰ সামগ্ৰীসমূহ অন্য প্ৰান্তৰলৈ লৈ গৈ থকা পৰিলক্ষিত হৈছে। তো এই যি উচ্ছেদ অভিযান, এই উচ্ছেদ অভিযানত যাতে কোনো ধৰণৰ বাধা আহি নপৰে বা কোনো ধৰণৰ বিঘ্নিত হৈ নপৰে, তাৰ বাবে কিন্তু জিলা প্ৰশাসন, বন বিভাগ সম্পূৰ্ণৰূপে সষ্টম হৈ আছে আৰু তেওঁলোকে পূৰা সাজু হৈ আছে। কিয়নো ইতিমধ্যে আপোনালোকে দেখিছে যে দুদিন পূৰ্বে যি চাপৰ, সেই চাপৰত যি উচ্ছেদ অভিযান চলিছিল, ৰাতিপুৱাৰ ভাগত যি উচ্ছেদ অভিযান সেয়া শান্তিপূৰ্ণভাৱে অনুষ্ঠিত বা চলি আছিল, যদিও পিছৰ পৰ্যায়ত কিন্তু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ লোকে হাতে হাতে বাঁহ বেত আদি লৈ আৰক্ষীক আক্ৰমণ কৰিছিল। আৰু ইয়াৰ লগে লগে যি জেচিবি উচ্ছেদ অভিযানত জেচিবি ব্যৱহাৰ কৰা হৈছিল, সেই জেচিবিও ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিছিল, আক্ৰমণাত্মক হৈ পৰিছিল। যিসকল লোক তাত আছিল বা যিসকল লোকৰ বাসগৃহ ভাঙি পেলোৱা হৈছিল বা উচ্ছেদ কৰা হৈছিল বা বেদখলমুক্ত কৰা হৈছিল, তাৰে একাংশ পৰিয়ালে আক্ৰমণাত্মক হৈ তেনেধৰণৰ ঘটনা সংঘটিত কৰিছিল। তদ্ৰূপ ঘটনা যাতে গোৱালপাৰা জিলাৰ এই যি কৃষ্ণা আৰক্ষী থানাৰ অন্তৰ্গত তথা পাইকান সংৰক্ষিত বনাঞ্চল বিদ্যাপাৰা আৰু বেতবাৰীত যি উচ্ছেদ অভিযান চলিবলৈ গৈ আছে অহা কাইলৈ, সেই ঘটনা উচ্ছেদ অভিযানৰ যাতে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে, বনকৰ্মী মোতায়েন কৰা হৈছে, আৰু ইয়াকে লৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে বন বিভাগ। এই যি উচ্ছেদ অভিযান এয়া আজিৰে পৰা চলোৱাৰ কথা আছিল। আজি 11 জুলাই আৰু 11 জুলাইৰ অনুষ্ঠিত উচ্ছেদ অভিযান চলোৱাৰ কথা আছিল, যদি আজি যিহেতু জুম্মাৰ নামাজ হয়, এক ধৰ্মীয় অনুভূতি জড়িত হৈ থকা বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱাকালি এক সংবাদ মেলৰ আয়োজন কৰিছিল, আৰু সেই সংবাদ মেলৰ জৰিয়তে তেওঁ এই কথাটো ঘোষণা কৰিছিল। সেয়েহে আজি স্থগিত ৰখা হয় এই উচ্ছেদ অভিযান। কিন্তু অহাকালি 12 জুলাই ৰাতিপুৱাৰ ভাগৰ পৰাই এই উচ্ছেদ অভিযান চলিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে জনাইছে।